আকাশবাণী গুৱাহাটীৰ মহাবাহু। আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভা। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া তৃতীয় খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। হে নলংগা পাহাৰ, যুগ যুগ ধৰি তোমাৰ ধৰম কৰম ঠিকেই ৰাখি আহিছা। তোমাৰ বুকুৰ পৰা ওলোৱা জান জুৰিৰ পানীৰে আমাৰ খেতিপথাৰত শস্য উৎপাদনত অৰিহণা যোগোৱাৰ কথা আমি উপলব্ধি কৰোঁ। তুমি দীৰ্ঘজীৱী হোৱা, আমি তাকেই কামনা কৰিছোঁ। নলংগা যুগ যুগ নিপাৰা টঙে উচিয়া মুনাং কাকাyan bobaytayatonang pamansaan acu pamansaan acu pamansaan oh acu nolongga যুগ যুগ নিপাৰা টঙে উচিয়া মুনাং কাকাyan bobaytayatonang pamansaan acu pamansaan acu pamansaan। পদুম বোকাত গজে, বোকাৰ পদুমে জগতক সুৰভি বিলায়। মুকুল ৰাভাও পদুমৰ লেখিয়াই লুইতৰ পলসত গজি উঠা ৰাভা গীতমাত কলাকৃষ্টিৰ বিকাশ প্ৰসাৰ আৰু প্ৰচাৰ লগতে সংৰক্ষণৰ বাবে মুকুল ৰাভাই নীৰৱে কাম কৰি গৈছে। Nangi khapa kini para ben sukan chikanala togote koi rengeta renga bihadama Nangi khapa kini para ben sukan chikanala togote koi rengeta renga bihadama শ্ৰব্য কেছেটৰ আৱিষ্কাৰে গ্ৰামোফোন ৰেকৰ্ডৰ পৰিসমাপ্তি ঘটাইছিল। মুকুল ৰাভাই মাথো এখন LP ৰেকৰ্ডত ৰাভা গীত বাণীবদ্ধ কৰিছিল। কেছেটৰ যুগ আৰম্ভ হোৱাত মুকুল ৰাভাই নিজা প্ৰচেষ্টাত ৰাভা গীতৰ শ্ৰব্য কেছেট উলিয়াইছিল। ৰাভা চাইপিদান, সমন্বয়ৰ সুৰ, বাইচিংকিয়া, আঘোণৰ পথাৰতে আৰু লামদানি পাথাৰী এই পাঁচোটা মুকুল ৰাভাৰ গীতৰ শ্ৰব্য কেছেট আৰু CD। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, দেখিলোঁ যে লাহে লাহে 90 মানলৈকে মানে বিভিন্ন জনগোষ্ঠীৰ শ্ৰব্য কেছেট ওলাবলৈ আৰম্ভ কৰিছে। তেতিয়ালৈকে 4-5টামান বড়ো জনগোষ্ঠীৰ শ্ৰব্য কেছেট ওলাইছে। ৰাভাবিলাকৰ হোৱা নাই কিয়? মই নিজাববীয়াকৈ এটা প্ৰয়াস কৰিলোঁ যে মই নিজে ৰেকৰ্ডিং কৰিম। তেতিয়া মই ইয়াত থাকি পেলাই প্ৰথম ৰাভা গীতৰ শ্ৰব্য কেছেট পটকৰো মই প্ৰকাশ কৰিছিলোঁ 91ত। তাৰ নেক্সট আমাৰ জ্যোতি চিত্ৰবনৰ পিছত মোৰ অতি শ্ৰদ্ধাৰ মই দাদা বুলিয়ে মাতিছিলোঁ, মোৰ অডিটেকৰ স্বত্বাধিকাৰী ভূপেন উজিৰ তেখেতৰ ষ্টুডিঅ'ত মই
তেতিয়া 8টা ৰাভা গীতৰ শ্ৰব্য কেছেটৰ বাণীবদ্ধ কৰি পেলাই মই শ্ৰব্য কেছেট তেতিয়া উলিয়াই দিছিলোঁ। আৰু তাৰপিছত যেতিয়া জ্যোতি সংগীতবিলাক মই ৰেকৰ্ডিং কৰিলোঁ 2004ত, যেতিয়া আমাৰ আকাশবাণীত বন্ধু আমাৰ উৎপল দত্ত আছিলে, তেখেতক মই ক'লোঁ যেতিয়া মই প্ৰথমতকৈ জনজাতীয় ভাষাত জ্যোতি সংগীত ৰাভা ভাষাতেই প্ৰকাশ পাইছে। তেতিয়া মই শ্ৰব্য কেছেট আৰু CD কৰিছিলোঁ আৰু আকাশবাণী গুৱাহাটীত মই তেতিয়া বন্ধুবৰ উৎপল দত্তৰ হাতত গতাই দিলোঁ, আপুনি বজাৰ ব্যৱস্থা কৰক। বহুতকেইটা গীত বাজিছে। আৰু আপুনি মুঠতে কেইটা কেছেট কৰিলে? মই প্ৰথম কৰিলোঁ আপোনাৰ ৰাভা চাইপিদান বুলি, ৰাভা কেৱল 8টা গীতৰ। তাৰপিছত মই নেক্সট কৰিলোঁ সমন্বয়ৰ সুৰ। সমন্বয়ৰ সুৰটোতেই 6টা গীত জ্যোতি সংগীতটোৰ ৰাভা ভাষাত থাকিলে আৰু 4টা কমপ্লিট ৰাভা গীত থাকিলে। তাৰপিছত কৰিলোঁ মই লামদানি পাথাৰী বুলি পেলাই। লামদানি পাথাৰী হ'ল মানে ভৈয়ামৰ পথাৰত। তো সেইখন মই কৰিলোঁ 2007ত। আৰু সেই লামদানি পাথাৰী যিখন মানে সেইটো CD হিচাপে মই কৰিলোঁ আৰু কেছেট হিচাপে কৰিলোঁ। সেই মানে লামদানি পাথাৰী যিটো মোৰ শ্ৰব্য CD, সেইখন উন্মোচন কৰিবৰ কাৰণে মই মাতিছিলোঁ অতি জনপ্ৰিয় তাৰ শিখৰত থকা, যাৰ নাম হয়তো আজি বহুতেই নাজানে আৰু বহুতেই জানে, যিগৰাকী ব্যক্তিক মই নিবিড় সান্নিধ্যৰে তেখেতক মই অনুৰোধ কৰিছিলোঁ, তেওঁ মোৰ সেই শ্ৰব্য কেছেটটো মই কলাক্ষেত্ৰত উন্মোচন কৰিছিলোঁ। তেখেতৰ মই নাম ল'ব লাগিব। সেইখন CD যেতিয়া মই উন্মোচন কৰিছিলোঁ, শ্ৰব্য CD, অতি জনপ্ৰিয়, অসমৰ সংগীত জগতত হয়তো কোনো দিনেই ম্লান পৰি নাযাব। চেনাই মই যাওঁ দেই যিটো গীত, তাৰ স্ৰষ্টা কমল হাজৰিকা, তেওঁ লণ্ডনত থাকে, তেতিয়া কিছুদিন গুৱাহাটীত থাকে। গুৱাহাটীত থকা অৱস্থাত তেখেতক মই লগ কৰিলোঁ আৰু ক'লোঁ, আজি মই কৈ ভাল পাইছোঁ যে লণ্ডন নিবাসী অসমৰ অসমীয়া প্ৰবাসী আৰু তেখেতৰ জৰিয়তে মই মোৰ সেই কেছেটটোৰ উদ্বোধন কলাক্ষেত্ৰত মই কৰিছিলোঁ। তাৰপিছত আঘোণৰ পথাৰতে যিটো দেউতাৰ গীত আছিলে, মানে সেই সময়ত HMPত ৰেকৰ্ডিং কৰা, সেই গীতটোৰ আঘোণৰ পথাৰতে আৰু আমাৰ গাঁৱৰ মাজে মাজে কেঁচা আলিৰ বাট, দুটা সেই বনগীত, দুটা সুৰীয়া গীত দুটা আছিলে। সেইটোত মই আঘোণৰ পথাৰটোত সংলগ্ন কৰি দিলোঁ, সেই গীতকেইটা যাতে স্থায়িত্বভাৱে ৰৈ যায়। নাঙি কাৰা নাঙি বোমাই নাঙি চিকা নাঙি হা, নাঙি কাৰা নাঙি বোমাই নাঙি চিকা নাঙি হা, রাগ দুইটা বাসা কালি সাকাই রঙ্কাই পাক যা, নাঙি নাচি রায় মেন কেঙে তাকাই টান, উচি কেঙে তাকাই টান। আপুনি নাটক লিখিছিল নে? মই নাটক লেখা নাছিলোঁ। মঞ্চত কৰিছে? মই মানে সংগীত পৰিচালনা কৰিছিলোঁ 2-4খন, মানে এনে সৰু সুৰা ৰূপালীখনত মই সংগীত পৰিচালনা কৰিলোঁ। মই এখনতেই কৰিছোঁ নাটকত, খালী ডকুমেণ্টাৰী কিছুমান আমি আৰু কৰিছোঁ। মই কেইবাখনো ডকুমেণ্টাৰী কৰিছিলোঁ। ডকুমেণ্টাৰীবিলাকত মই কৰিছিলোঁ, মানে অলপ মিউজিক ডাইৰেকশ্যন কৰিছিলোঁ। দূৰদৰ্শনৰ পৰা এখন তথ্যচিত্ৰ কৰিলে ৰাভাসকলৰ ওপৰত, ভৈয়ামী ৰাভাৰ ৰূপহী ৰং বুলি পেলাই। সেইখন দূৰদৰ্শনৰ পৰা প্ৰডাকশ্যন কৰিছিলে। তাৰ ডাইৰেকশ্যন কৰিবৰ কাৰণে গৈছিলে অসমৰ অতি জনপ্ৰিয় এজন মানে অভিনেতা, পৰিচালক শিৱপ্ৰসাদ ঠাকুৰ, গোলাঘাটৰ। তেখেতে কৰিছিলে ডাইৰেকশ্যন। দূৰদৰ্শনৰ পৰা তেওঁক দিছিলে দায়িত্ব, আৰু গোটেই ব্যৱস্থাপনাটো মই কৰিছিলোঁ।
তেওঁৰ লগত সহযোগিতা কৰিবলৈ গৈছিলে সেই সময়ৰ অত্যন্ত জনপ্ৰিয় অভিনেতা বিজয় শংকৰ বুলি আমি যাক জানো। দুয়োজনৰ লগত সেই ডকুমেণ্টেৰীখন কৰোঁতে তাৰ ধাৰা বিৱৰণী মই লিখিলোঁ। আমাৰ আকাশবাণী গুৱাহাটীৰ অৱনীন্দ্ৰ বৰাই তাত ধাৰা বিৱৰণী মানে কণ্ঠদান কৰিছে। স্ক্ৰিপ্টখন মই লিখিছিলোঁ, পৰিচালনা শিৱপ্ৰসাদ ঠাকুৰে কৰিছিলে। তেতিয়া সেইখন এডিট কৰিবৰ কাৰণে আমাৰ নিৰ্মল প্ৰভা বাইদেউৰ ইয়াতে এটা লজ আছিলে, দ্বিমুক্তা লজ বুলি পেলাই এটা ৰুম লৈছিলে। গতিকে শিৱপ্ৰসাদ ঠাকুৰ আৰু বিজয় শংকৰৰ লগত মই তাত বহি কিমান দিন বহিছোঁ হিচাপ নাই। তো যিয়ে নহওক বাৰু, সেই ধৰণে মই সেইখনত সংগীত পৰিচালনা কৰিছিলোঁ। আৰু আমাৰ মৃদুল গুপ্তা এখন কৰিছিলে নাচিনা চাক বুলি পেলাই ডকুমেণ্টেৰী, সেইখনত মই সংগীত দিছিলোঁ। আৰু এনেকৈ প্ৰায় 7খনমান ডকুমেণ্টেৰী কৰা হৈছিলে, মই তাৰ আৱহ সংগীতবিলাক দিছিলোঁ। তো এই ধৰণে গৈছে আৰু মানে সঠিক মই নিজে ব্যক্তিগতভাৱে নিজাববীয়াকৈ কৰা নাছিলোঁ। চিনেমাত গীত গোৱা নাছিল মুকুল ৰাভাই, কিন্তু চিনেমা জগতৰ কলাকুশলীৰ সৈতে বছৰচেৰে কাম কৰাৰ সুযোগ পাইছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়, চিনেমাৰ জগতখনৰ লগত মই বেছি জড়িত নাই। মই সেই বিষয়ত আৰু জড়িত হোৱাৰ সুযোগো নাপালোঁ আৰু মই ইচ্ছাও নকৰিলোঁ। কিন্তু এটা কথা ক'ম, মই চিনেমা জগতখনৰ কথা কৈছে যিহেতু, কালচাৰেল এফেয়াৰ্ছত থাকোঁতেই মই সেইটো এটা মোৰ এটা আমোদজনক কথা মই ক'ব পৰা যদি হয়, সেইকাৰণে মই ক'ব খুজিছোঁ। নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ব্ৰাঞ্চ অফিচাৰ প্ৰথম মই গুৱাহাটীত যেতিয়া অ'পেন কৰা হৈছিল 91ত, কালচাৰেল এফেয়াৰ্ছত থাকোঁতে এটা বিজ্ঞাপন দিলে যে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ব্ৰাঞ্চ অফিচ গুৱাহাটীত অ'পেন কৰিব লাগে। তেতিয়া মই থ্ৰু প্ৰপাৰ্চনেল ডাইৰেক্টৰক কৈ পেলাই মই এপ্লাই কৰিছিলোঁ, যদি মই চাকৰিটো পাওঁ তেতিয়াহ'লে মোক লিয়েন দিব লাগিব। তেতিয়া ডাইৰেক্টৰে ক'লে ঠিক আছে, তোমাৰ ইচ্ছা। তো মই এপ্লাই কৰিছিলোঁ। 8জনমান আমি এপ্লিকেণ্ট আছিলোঁ। তো নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ব্ৰাঞ্চ অফিচটো হ'ল মুম্বাই। তেতিয়া মুম্বাই হোৱা নাই, বম্বেই হৈ আছে। মই এপ্লাই কৰিলোঁ। তাৰপৰা 8জনমান কেণ্ডিডেট আছিলোঁ তাতে। অৱশেষত মই এপইণ্টমেণ্ট লেটাৰখন পালোঁ টেলিগ্ৰাম যোগে মুম্বাইৰ পৰা। তো মই দধৰ মধৰত পৰিলোঁ, কি কৰিম এতিয়া। ডাইৰেক্টৰে ক'লে তুমি যোৱা জইন কৰা, গুৱাহাটীতহে আৰু অফিচটো হ'ব। তো অফিচটো জ্যোতি চিত্ৰবনৰ এটা ৰুমত অ'পেন কৰা হৈছিলে। চিনেমা জগতখনৰ কেমেৰা মানুহে হায়াৰ কৰিবলৈ যায় কলকাতাৰ পৰা, আৰু তেতিয়া কেমেৰাও কম, জ্যোতি চিত্ৰবনত ছাফিচিয়েণ্ট নহয় তেতিয়া। গতিকে জ্যোতি চিত্ৰবনত এটা ৰুম লৈ পেলাই নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ অফিচটো অ'পেন কৰা হ'ল। তো মোৰ সৌভাগ্য কি, মোক যেতিয়া এপইণ্টমেণ্ট লেটাৰখন দিলে তেতিয়া মই গম পালোঁ যে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ডাইৰেক্টৰিয়েল বৰ্ডৰ মেম্বাৰ ডক্টৰ ভূপেন হাজৰিকা, যাৰ প্ৰয়াসত নেকি হয়তো অসমত অতি সোনকালে NFDCৰ ব্ৰাঞ্চটো অ'পেন হৈছে। গতিকে সেইফালেদিও মই ভূপেন হাজৰিকাৰ লগত এটা সান্নিধ্য লাভ কৰাৰ আৰু এটা সুযোগ মই পালোঁ। গতিকে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন, মই নিজেও যিটো চিনেমা কৰা নাই, কিন্তু চিনেমা জগতখনৰ ব্ৰাঞ্চ অফিচটো অ'পেন প্ৰথম জ্যোতি চিত্ৰবনত এটা কথাত অ'পেন কৰা হৈছিল, আৰু তাৰ দায়িত্বত মই আছিলোঁ। মই 1.5 বছৰ কাম কৰিলোঁ। তেতিয়া ৰিজনেল অফিচটো কলকাতা। তেতিয়া মই জইন কৰিলোঁ। জইন কৰিয়েই মোক মানে বম্বেলৈ মাতি পঠিয়ালে এডমিনিষ্ট্ৰেটিভ প্ৰশিক্ষণৰ কাৰণে। মই বম্বেলৈ গ'লোঁ, তাত হেড অফিচত থাকিলোঁ 15 দিনমান। মোক এটা প্ৰশিক্ষণ দিলে যে কি ধৰণে আমি অফিচটো চলাব লাগিব। তাৰপৰা আহিলোঁ, আহি অফিচ অ'পেন কৰিলোঁ ইয়াতে। তেতিয়া নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে চিনেমা ইন ইণ্ডিয়া যিখন মেগাজিন, কালাৰ্ড মেগাজিন সেইখন মই প্ৰথম গুৱাহাটীলৈ আনিছোঁ। আৰু সেই সময়ত মোৰ অতি শ্ৰদ্ধাৰ তেখেতৰ লগত মই বহুদিন একেলগে বহিছোঁ, টেবুলত বহুত কথাই পাতিছোঁ। পবিত্ৰ ডেকাৰ নাম আজি বহুতে হয়তো জানে। তেখেতৰ লগত মই বহুত কথা পাতিছিলোঁ। আৰু 1.5 বছৰ কাম কৰাৰ পিছত মই দেখিলোঁ যে চিনেমা জগতখনৰ মানে পৰ্দাত দেখি যিটো মোৰ ভাল লাগিছিল, কাম কৰাৰ পিছত মোৰ এনেকুৱা লাগি গ'ল যে মই আৰু ইয়াত থাকিব নোৱাৰিম। তেতিয়া হয় কি,
অসমৰ চিনেমা জগতৰ যিখিনি মানুহ বহুতখিনি মানুহৰ লগত মোৰ সান্নিধ্য আহিছে, মই সান্নিধ্য পাইছোঁ। তেতিয়া আমি ৰ ষ্টক বুলি কৈছিলোঁ, কেমেৰাত ব্যৱহাৰ কৰিবলগীয়া সেই ৰিলটোৰ কথা। তো ৰ ষ্টক পাৰ্মিট দিব লাগে NFDC-য়ে। গতিকে অসমৰ চিনেমা জগতৰ প্ৰডিউচাৰ ডাইৰেক্টৰ তাগিদাটো হ'ল যে ৰাভা কালি কলকাতাত গৈ আছোঁ, ৰিল মানে ৰ ষ্টক আনিব লাগে, আপুনি অৰ্ডাৰখন আমি পাছটো দি দিয়ক। তো ৰাতিও মই গৈ পেলাই জ্যোতি চিত্ৰবনত কেতিয়াবা পাছ দিবলগীয়া হৈছে ৰ ষ্টকৰ। কৈছে ৰাতিপুৱা মৰ্ণিং ফ্লাইটত আমি যাম, কেমেৰা লাগে, কেমেৰা থাকে তেতিয়া কলকাতাত, ৰিজনেল অফিচটো আছিলে কেলকাতাত। তো মই জ্যোতি চিত্ৰবনৰ অফিচত বহোঁ আৰু ৰিজনেল অফিচটোৰ লগতো যোগাযোগটো ৰক্ষা কৰিবলগীয়া হয়। তো ৰিজনেল অফিচটোত কেমেৰা থাকে, আমি ভাড়া লওঁ গুৱাহাটীত, মানে পাৰ্টিৰ পৰা আমি ভাড়া ল'বলগীয়া হয় গুৱাহাটীত, আৰু সেইখিনি পঠিয়াব লাগে কলকাতা ৰিজনেল অফিচত, আৰু তাৰপিছত কলকাতাৰ পৰা কেমেৰা আহে ইয়াতে। গতিকে পাৰ্টিৰ অসুবিধা হয়, যিটো কাৰণত সেইফালেদিও এটা ডিষ্টাৰ্বেঞ্চ যে কেমেৰা থাকে কলকাতাত, আমি ভাড়া ল'বলগীয়া হয় গুৱাহাটীত, অফিচটো গুৱাহাটীত কৰাৰ পিছতো বহুত ধৰণৰ বহুত কথা আহি গ'ল। তো আল্টিমেটাম মই কৰিলোঁ যে মই আৰু ইয়াত নাথাকিম, মই বিদায় ল'লোঁ তাৰ পৰা। 1.5 বছৰ মই কাম কৰি পেলাই তাৰপিছত আকৌ পুনৰ কালচাৰেল অফিচলৈ গ'লোঁ। গতিকে চিনেমা কৰিব পৰা নাই যদিও 1.5 বছৰ মোৰ সেই জগতখনৰ মানুহৰ লগত মোৰ চিনাকি হ'ল। গোটেইখিনি কথা মই ভিতৰুৱা যিখিনি আভ্যন্তৰীণ কথা সেইখিনি কথা কিছু হ'লেও মই গম পালোঁ। আৰু মই কৈ ভাল পাইছোঁ এইকাৰণে যে কল্পনা লাজমীয়ে যেতিয়া ৰুদালিখন কৰিলে, বোধকৰো 92ত ৰিলিজ হৈছে, তো সেইখনত ভূপেন দাই মিউজিক ডাইৰেকশ্যন কৰিছিলে। আৰু ভূপেন দাই নিজেই কোৱা কথা যে তেওঁ যিহেতু NFDC-ৰ ডাইৰেক্টৰিয়েল বৰ্ডৰ মেম্বাৰ, গতিকে তেওঁ ৰেমুনাৰেশ্যন লোৱাটো নিষিদ্ধ। কেনেকৈ ৰেমুনাৰেশ্যন ল'ব? কিন্তু ডাইৰেকশ্যন কৰিছে কল্পনা লাজমীয়ে, সংগীত পৰিচালনা কৰিছে ভূপেন দাই। তো এই চব কথা মই তেতিয়াই গম পাওঁ যে আভ্যন্তৰীণ দিশটোত বৰ বিশেষ ধুনীয়া বুলি ক'ব নোখোজোঁ, আমি পৰ্দাখনত দেখি যিমান ভাল দেখোঁ। গতিকে মই ভাবিলোঁ মই মাটিৰ মানুহ, মাটিত মোৰ জন্ম, গাঁওখনত মোৰ জন্ম, পুনৰ সাংস্কৃতিক জগতৰ সেই পথাৰত মই বোকাৰে লুটৰি পুটৰি হৈ থাকিম, মই তাতেই শান্তি পাম। মই বেক কৰিলোঁ তাৰপিছত। স্কুলত শিক্ষকতা কৰি থকা সময়ৰ পৰাই লেখা মেলা কৰিছিল মুকুল ৰাভাই। নৱদূত নামৰ আলোচনী এখনো উলিয়াইছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, মই লেখা মেলা কৰিছিলোঁ তেতিয়াৰ পৰাই, যেতিয়া মই স্কুলত শিক্ষকতা কৰি আছিলোঁ। 84লৈকে মই শিক্ষকতা কৰিছোঁ। যেতিয়া আলোচনীবিলাক পঢ়িছিলোঁ, মই ভূপেনদাৰ যিটো আমাৰ প্ৰতিনিধি আৰু ভূপেনদাৰ শিল্পী পৃথিৱী বুলি যিখন শিতান থাকে, মই অত্যন্ত মনোযোগেৰে পঢ়িছিলোঁ আৰু মোক আকৃষ্ট কৰিছিল। আৰু ভূপেনদাৰ লগত মোৰ প্ৰথম চিনাকি হৈছিল 1974-ত। মই 73-ত মেট্ৰিক পাছ কৰিলোঁ, তো মই প্ৰাগজ্যোতিষ কলেজত নাম লগালোঁ। তো 74-ত মংগলদৈত অসম সাহিত্য সভাৰ অধিৱেশন, তাত সভাপতিত্ব সেই সময়ত কৰা মানে মোৰ শ্ৰদ্ধাৰ ব্যক্তিজন অতুল চন্দ্ৰ হাজৰিকা। প্ৰমোদ ভট্ট সমৰ এগৰাকী এই জগতখনৰ একদম পুৰঠা ব্যক্তি, দেউতাৰ খুব ভাল বন্ধু আছিল বুলি মই জানো। গতিকে মই তেতিয়াই চিন্তা কৰিলোঁ, মই প্ৰি ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, প্ৰথম পৰ্যায়ৰ ছাত্ৰ। দেখিলোঁ যে মংগলদৈত অসম সাহিত্য সভা হ'ব, সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানটোলৈ ৰাভা লোকনৃত্যৰ দল এটি পঠিয়াবই লাগিব। তো কাক ক'লে ভাল হ'ব? প্ৰমোদ ভট্ট ছাৰক আহি ক'লোঁ। প্ৰমোদ ভট্টই ক'লে যে মই এখন চিঠি লিখিছোঁ, তুমি যোৱা, নলবাৰীয়া টনত ভাষাবিলাক কয়, খুব শুনিও ভাল লাগে, অভিভাৱকৰ দৰে কয়। তেখেতে এখন চিঠি লিখি দিলে। মই চিঠিখন লিখি দিছোঁ, দিব লাগিব তোমাক, তোমাৰ ৰাভাৰ লোকনৃত্যৰ দল এটা অসম সাহিত্য সভাত ইনক্লুড কৰিব লাগিব। চিঠিখন লৈ মংগলদৈ গৈ পালোঁ, সভাপতিৰ ওচৰ পালোঁ যে ৰাভা লোকনৃত্য এটা ইনক্লুড কৰিব লাগে। তেওঁ ক'লে খুব ভাল কথা। আৰু চিঠিখন যিহেতু প্ৰমোদ ভট্টাচাৰ্য ছাৰে লিখি দিয়া চিঠি, তেওঁৰ ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে। তেওঁ ক'লে যে হ'ব। তো মই দেউতাক গৈ ক'লোঁ যে ৰাভা লোকনৃত্য দল এটা মংগলদৈ সাহিত্য সভাত যাব লাগে। দলটো লৈ গ'লোঁ। তাত প্ৰথম যিদিনাখন অনুষ্ঠান হ'ল, সেইদিনাখন ভূপেন হাজৰিকাৰ অনুষ্ঠান আছিলে। আমি মঞ্চত ৰাভা লোকনৃত্য পৰিৱেশন কৰি মঞ্চৰ পৰা নামিছোঁ, তলৰ চিৰিৰ পৰা ওপৰলৈ উঠি আহিব ভূপেন হাজৰিকা। তেওঁ আমাক সাৱটি ধৰিছে যে বিষ্ণুদাৰ বংশধৰ, তোমালোকে আচল বংশধৰ, ৰাভা লোকনৃত্যৰ দলটোত এই বুলি তেওঁ আমাক সাৱটি ধৰিছে। তো তেতিয়াই ভাবিলোঁ, এনে এজন মানুহ, যিগৰাকী ব্যক্তি গোটেই পৃথিৱীখন ঘূৰি ফুৰিছে, তো সেইটো এটা প্ৰথম সান্নিধ্য মই পালোঁ। তাৰপিছত যেতিয়া মই শিক্ষকতাৰ থাকিলোঁ, তেওঁৰ লেখা মেলা পঢ়োঁ, ভাবিলোঁ যে এখন আলোচনী এখন উলিয়াব পাৰি নেকি।
সেইখন আলোচনীনো কি হ'ব, গাঁৱত থাকিনো কোনে পঢ়িব। যিয়ে নহওক বাৰু, মোৰ নিজৰ মনৰ ইচ্ছাটো কৈছোঁ যে আলোচনীখন আমি কেইজনমানে লগ লাগি পেলাই আলোচনী এখন উলিওৱাৰ চিন্তা কৰিলোঁ। তো বন্ধুবোৰ বাণীকান্ত ৰাভা মোৰ লগত আছিল তেতিয়া, মহৎ পাম আছিলে, কবিতা নাথ আছিলে, কৃষ্ণাই এজনী ছোৱালী, ডাক্তৰ এজনৰ ছোৱালী। তো তেওঁৰ ঘৰত আমাক বহাৰ আড্ডা দিলে, আমি বহিলোঁ তাত, আলোচনা কৰিলোঁ যে এখন আলোচনী আমি উলিয়াব লাগে, সাহিত্য সংস্কৃতিৰ আলোচনী। গতিকে সাহিত্য সংস্কৃতিৰ আলোচনী উলিয়াবলৈ যাওঁতে যথেষ্ট পইচাৰো প্ৰয়োজন আছে, যোগাযোগৰ মাধ্যম বুলিবলৈ একোৱেই নাই, চিঠি পত্ৰৰ দ্বাৰাহে। যিকি নহওক বাৰু, চেষ্টা এটা কৰিম। সম্পাদকৰ দায়িত্ব মোক দিলে। তো মই সম্পাদকৰ দায়িত্ব লৈ পেলাই তেতিয়া ছপাশালো যথেষ্ট কম, ছপাশাল নায়েই ক'ব গ'লে। তো মই যিহেতু গুৱাহাটীত অলপ সৰুৰে পৰা অহা যোৱা কৰা মানুহ, দায়িত্বটো মোক দিলে। তো মই বোলে ঠিক আছে হ'ব। তো প্ৰথম সংখ্যাটোত প্ৰকাশ হোৱা যিসকলৰ লেখা, যোগেশ দাস ভাল গল্পকাৰ আছিলে, তেখেতৰ লেখা প্ৰথম সংখ্যাটোত মই প্ৰকাশ কৰিলোঁ। আৰু এজন ব্যক্তিৰ নাম মই ক'ম, হয়তো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত থকা জ্যেষ্ঠ বিষয়া কৰ্মচাৰী, তেওঁৰ নাম ক'লে নিশ্চয় মনত পেলাব পাৰিব, নাৰায়ণ বেজবৰুৱা, নাট শাখাৰ। তেখেতক মই খুব ভাল ধৰণে পাইছিলোঁ, কথা পাতিছিলোঁ। তেখেতৰ লেখা মই প্ৰকাশ কৰিলোঁ সেইখন আলোচনীত। আজিও আমাৰ মাজত আছে এগৰাকী ভাল গীতিকাৰ, ভাল কবি, এলি আহমেদ বাইদেউ, তেখেতৰ লেখা মই প্ৰকাশ কৰিলোঁ। ডিব্ৰুগড় বৰহাবজানৰ ৰাম গোস্বামীক মই পাইছোঁ, তেখেতৰ কবিতা মই প্ৰকাশ কৰিলোঁ, প্ৰথম যিখন মেগাজিন। আৰু সম্পাদনা কৰোঁ মই লেমৰ পোহৰত, গাঁওখনত তেতিয়া বিদ্যুৎ নাই, স্কুলত শিক্ষকতা কৰোঁ, গাঁৱত বিদ্যুৎ নাই, লেমৰ পোহৰত মই সম্পাদনা কৰোঁ। তৎসত্বেও তেখেতসকলৰ লেখা মই প্ৰথম সংখ্যাটোত প্ৰকাশ কৰিব সক্ষম হৈছোঁ। আৰু প্ৰবল ইচ্ছা হ'ল, ভূপেন হাজৰিকাৰ যদি মই এটা আগকথা লেখা পালোহেঁতেন কেনেকৈ সম্ভৱ হ'ব, সেইটোৰ মই চেষ্টা কৰিলোঁ। আৰু তেতিয়া গুৱাহাটী এয়াৰড্ৰমৰ পৰা ভূপেন হাজৰিকাই মোক আগকথা লিখি দিলে। ভূপেন হাজৰিকাই সেইখন প্ৰথম সংখ্যাত মেগাজিনখনত, প্ৰথম নহয় দ্বিতীয় সংখ্যাৰ মোৰ সেই মেগাজিনখনৰ নাম দিছিলোঁ নৱদূত বুলি পেলাই। তো ভূপেন হাজৰিকাৰ আগকথা মই তাত লেখাটো, ভূপেন হাজৰিকাৰ হস্তাক্ষৰেৰে মই সেই মেগাজিনখনত আগকথাটো ছপাইছোঁ। তাৰপিছত বিষ্ণু ৰাভা দিৱস আয়োজন কৰিলে সাংস্কৃতিক সঞ্চালকালয়ে 1982 বোধ কৰোঁ। তেতিয়া আমাৰ দেউতাই আহিছিল এটি দল লৈ পেলাই, নৃত্য দল লৈ পেলাই, ৰাভা লোকনৃত্যৰ দল লৈ পেলাই, যিহেতু বিষ্ণু ৰাভা দিৱস। তাত আমি পৰিৱেশন কৰিছিলোঁ বিষ্ণু ৰাভাৰ গীত, নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব, ৰাভা ভাষাত সৰ্বপ্ৰথম। সন্মুখত বহি আছিলে ভূপেন হাজৰিকা আৰু আমেৰিকাত থকা যিগৰাকী ব্যক্তিৰ নাম আমি সকলোৱে জানো, অতি শ্ৰদ্ধাৰ ব্যক্তি ডক্টৰ দিলীপ দত্ত ছাৰ। তেওঁলোকৰ সন্মুখত যেতিয়া ৰাভা ভাষাত প্ৰথম নাহৰ ফুলে নোখোৱা তগৰ ফুলে খুৱাব পৰিৱেশন কৰিছিলোঁ, যথেষ্ট আমাক প্ৰশংসা কৰিছিলে যে আজিৰ তাৰিখত যদি বিষ্ণু ৰাভা জীয়াই থাকিলেহেঁতেন, জ্যোতিপ্ৰসাদ জীয়াই থাকিলেহেঁতেন, হয়তো তেওঁলোকৰ চিন্তাধাৰাই কিছু নতুন মোৰ লোৱা বুলি ভাবিলেহেঁতেন, এনেকুৱা ব্যক্ত কৰিছিল তেখেতে। যিকি নহওক, তাৰ থাৰ্ড ইছ্যুখন মই যেতিয়া উলিয়ালোঁ, তেতিয়া আৰু মই কালচাৰেল এফেয়াৰ্ছলৈ আহিবলগীয়া হ'ল, সময় নাই। মই দায়িত্ব অৰ্পণ কৰিলোঁ। সেই 3টা সংখ্যা মই গাঁৱত থাকি 3মহীয়া সেই সাহিত্য সংস্কৃতিৰ আলোচনীখন বন্ধ হৈ গ'ল। কিন্তু মই প্ৰয়াস কৰিছিলোঁ, লেখাৰ চৰ্চাটো মই সেইধৰণে কৰিছিলোঁ। আৰু কালচাৰেল এফেয়াৰ্ছত যেতিয়া মই জইন কৰিলোঁ, মই যেতিয়া ৰবীন্দ্ৰ ভৱনত বহোঁ, তেতিয়া দেখিলোঁ যে বিভিন্ন লোকনৃত্যৰ দলবিলাক আমি বাহিৰলৈ পঠিয়াব লগা হয় বা ইয়াত চৰকাৰীভাৱে অনুষ্ঠানবিলাকত পৰিৱেশন কৰিবলগীয়া হয়। তেতিয়া পাব্লিকেশ্যন এছিষ্টেণ্ট আৰু পাব্লিকেশ্যন অফিচাৰ হিচাপে নিয়োগ আছিলে আমাৰ কৌস্তুভমণি শইকীয়া, আকাশবাণী গুৱাহাটীৰ বিভাগৰ পৰা তেওঁ বোধকৰো সহকাৰী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আমি একেলগে বহোঁ। তো যেতিয়া বিভিন্ন জনগোষ্ঠীৰ গীত মাতবিলাক, নৃত্যৰ লগত থকা সাৰমৰ্মবিলাক আমি বিচাৰি নাপাওঁ লিখিবলৈ, যে আজি বাগৰুম্বা নৃত্যৰ বিষয়ে নৃত্য প্ৰদৰ্শনৰ আগত আমি ঘোষণা কৰিব লাগে, আলি আই লৃগাঙৰ নৃত্য পৰিৱেশন কৰাৰ আগত আমি কিছু কথা লিখিব লাগে বা কিছু কথা গাব লাগিব, ক'ব লাগিব, চমাংকান কাৰ্বিসকলৰ নৃত্যৰ সম্পৰ্কে আমি কিছু কথা ক'ব লাগিব। আমি দলত অহা শিল্পীসকলক যেতিয়া সোধোঁ, সঠিকভাৱে আমি তাৰ প্ৰত্যুত্তৰ পোৱাটো অলপ টান হৈ পৰিছিলে। তেতিয়া মোৰ মনত এটা ভাৱ হ'ল যে মই নিয়মীয়া লেখা এটা আৰম্ভ কৰিব লাগিব। গতিকে তেনেকেই ৰাভাসকলৰ নৃত্য গীতৰ ওপৰত বিভিন্নজনৰ পৰা মই মতামত লৈ পেলাই, বিচাৰি পেলাই, জানিব খুজি তেওঁলোকৰ পৰা তথ্য লৈ পেলাই লেখা আৰম্ভ কৰিলোঁ। দৈনিক কাকতবিলাকত মোৰ প্ৰকাশ হ'বলৈ আৰম্ভ হ'ল। গতিকে তেনেকেই মোৰ কিছু প্ৰবন্ধ পাতি প্ৰকাশ পাইছে। সিনানেকে তা ভাবিতং সঙ্গী নিকায় বিজান,
সিনানেকে তা ভাবিতং সমিনিকায় বিজান হাজার হাজার দরে তাং আরু গাবুর তাং হাজার হাজার গাবুর তাং আরু দরাই তাং সিঙি সঙরা সামানেকে দগতেরি বা ও দগতেরি বা। এতিয়ালৈকে কেইখন গ্ৰন্থ প্ৰকাশিত হ'ল? এতিয়ালৈকে মোৰ ছখন কিতাপ পাব্লিছ হৈছে। প্ৰথম হ'ল মই আবেদন কৰিলোঁ ডাইৰেক্টৰেট অফ ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট বুলি নামাকৰণতে, তেতিয়া মোৰ এতিয়াও আছে অফিচটো জৱাহৰনগৰত। তাত মোৰ মেনুস্ক্ৰিপ্টখিনি মই জমা দিলোঁ। তেতিয়া ডাইৰেক্টৰ আছিল, আজিও আছে, তেখেত নিজে ভাল এজন নিবন্ধকাৰ। মই ডাইৰেক্টৰ হিচাপেও তেখেতক পাইছিলোঁ, বিমল কুমাৰ হাজৰিকাক। তেওঁ ডাইৰেক্টৰ হিচাপে আছিলে। তো মোৰ পাণ্ডুলিপিখন দেখি তেওঁ কৈছে যে মুকুল ৰাভাৰ এইখন আমি ল'বই লাগিব। তেওঁ মোক পিছত কৈছে, মই গম পালোঁ যে কোন আছিল তেতিয়া নাজানো, কিন্তু মোলৈ চেংচন লেটাৰখন গ'ল যে মোৰ মেনুস্ক্ৰিপ্টখন তেওঁলোকে ছপাই দিব। আৰু সেইখন কিতাপ 1995 মোৰ প্ৰথম সেইখন লোক সংস্কৃতিৰ সুবাস বিচাৰি কিতাপখন প্ৰকাশ পাইছে। তাৰপিছত মই সৰু সুৰাকৈ কেইখনমান আৰু কিতাপ লিখিলোঁ যে ৰাভা লোককৃষ্টিৰ বিকাশত কিছু চিন্তা, মানে সমন্বয়, মানে সম্প্ৰীতিৰ যিটো আমাৰ চিন্তাধাৰা, তো এই ক্ষেত্ৰতো মই কিতাপ এখন লিখিলোঁ। তো এইবোৰ বৰ বেছি লেখন ল'বলৈ কিতাপ নাই, সৰু সৰু কিতাপ। আৰু অৱশেষত এইবাৰ জানুৱাৰীত মোৰ এখন আৰু কিতাপ মোৰ পাব্লিছ কৰি দিলে চৰকাৰীভাৱে, মানে ডাইৰেক্টৰেট অফ ৰিচাৰ্চ এণ্ড ট্ৰাইবেল এণ্ড চিডুল কাষ্ট বিভাগে। কিতাপখনৰ নাম হ'ল লোককৃষ্টিৰ পথাৰে পথাৰে বুলি মই দিলোঁ। বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত মই লেখা সেই কিতাপখিনি তাত সন্নিৱিষ্ট হৈছে। সেইটো লেটেষ্ট তাৰমানে প্ৰবন্ধ সংকলন হয়। গতিকে এই ধৰণে সাহিত্য সংস্কৃতিৰ মাজত মানে তেনি মই মানে ফিল্ডত খালি পথাৰত নামিছোঁ আৰু যি পাইছোঁ তাকে বুটলি লোৱাৰ এটা প্ৰয়াস কৰিছোঁ। মনিৰ আছামে কায়দেশ সিঙি জনম হাদাম মনিৰ আছামে কায়দেশ সিঙি জনম হাদাম সিনানে লাগি নইছি সিমে দিমদা কায়ান সিনানে লাগি নইছি সিমে দিমদা কায়ান উনানেকে তাসি পেকে তারা শরীরা উনানেকে তাসি থেকে তারা শরীরা ফৈরিবারে মিলি মেনে রন বাইনা রেঙা জগতেরি বা আলাপ অনুৰাগ। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ তৃতীয় খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ একে সময়তে।